অভিভাৱকৰ এটা সৰু ভুলৰ কাৰণে আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ ভৱিষ্যত জীৱনটো কণ্টকময় হৈ উঠিব পাৰে। এই সম্পৰ্কে মই দুটামান কথা কম, কিন্তু তাৰ আগত ক'বলগীয়া দুটামান কথা আছে। যিহেতু আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত কৃতকাৰ্য হৈছে। যিসকল কৃতকাৰ্য হৈছে তেওঁলোকলৈ আমাৰ অভিনন্দন আছে, শুভেচ্ছা আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰী অলপমান নম্বৰ ইফাল সিফাল হৈছে বাবে তেওঁলোক কৃতকাৰ্য হ'ব পৰা নাই, তেওঁলোকৰ প্ৰতিও আমাৰ আশীৰ্বাদ সদায় আছে। দৰাচলতে যিসকল ছাত্ৰ ছাত্ৰী অকৃতকাৰ্য হৈছে সেইসকল ছাত্ৰ ছাত্ৰী এনেকুৱা নহয় যে তেওঁলোকৰ বুদ্ধিমত্তা একেবাৰে নাই, তেওঁলোকে একো নাজানে। হয়তো কিবা কিবি কাৰণত কোনোবা এটা বা দুটা বিষয়ত তেওঁলোকে যেনেধৰণে পঢ়িব লাগিছিল সেই কৌশলৰ সৈতে নপঢ়াৰ কাৰণে নিশ্চয় তেওঁলোক কৃতকাৰ্য হ'ব পৰা নাই। কোনো কথা নাই, অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগে আৰু লৈ পঢ়া শুনা কৰিলে সেই কৌশলবিলাক আয়ত্ত কৰিব পাৰিলে তেওঁলোকো নিশ্চয় পৰীক্ষাত পাছ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে আজি ভিডিঅ'টোৰ প্ৰসংগটো সম্পূৰ্ণৰূপেই বেলেগ। আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰখনলৈ সুনাম কঢ়িয়াই আনিলে বা এচেৰেঙা পোহৰ লৈ আনিব পাৰিলে, সেইসকল ছাত্ৰ ছাত্ৰীৰ মনবোৰ আমি জনা উচিত যে যদিও তেওঁলোকে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ মনবোৰ তেনেই কুমলীয়া, তেওঁলোকে সিদ্ধান্ত ল'বৰ কাৰণে কেতিয়াও উপযুক্ত হৈ উঠা নাই। এই চোৱা সময়ত অভিভাৱকসকলে প্ৰায়ে এটা ভুল কৰে যে ছাত্ৰ ছাত্ৰীসকলক যিখিনি প্ৰয়োজনীয় পৰামৰ্শ সেই পৰামৰ্শখিনি আগবঢ়াবলৈ তেখেতসকল সক্ষম নহয়। কেৱল মাত্ৰ ল'ৰাটো বা ছোৱালীজনী এখন ভাল কলেজত নামভৰ্তি কৰাই দিয়াৰ লগে লগে অভিভাৱকৰ দায়িত্ব মুঠেও শেষ হৈ নাযায়। অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য হ'ল ছাত্ৰ ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই লৈ যোৱা আৰু সঠিক গুৰুৰ ওচৰত লগাই দিয়া বা সঠিক এখন কলেজ নিৰ্বাচন কৰি, মহাবিদ্যালয় নিৰ্বাচন কৰি তেওঁলোকক তাত অন্তৰ্ভুক্ত কৰা, য'ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সপোন যিবিলাক আছে সেই সপোনবিলাকে লহপহকৈ বাঢ়ি আহিবলৈ সুবিধা পায়। কিন্তু প্ৰাথমিক পৰ্যায়তে অভিভাৱকসকলে এটা ভুল কৰা দেখা যায় যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে প্ৰথম বিভাগ পোৱাৰ লগে লগেই তেওঁলোকক বিজ্ঞান শাখাত নামভৰ্তি কৰি দিবলৈ বিচাৰে। বহু এনেকুৱা অভিভাৱকো আছে বা অভিভাৱিকা আছে যিসকলে ছাত্ৰ ছাত্ৰীজন ধৰি লওক বিজ্ঞান শাখাৰ কাৰণে উপযোগী, তেওঁলোকে কি কৰে কলা শাখাতে দি থবলৈ বিচাৰে। গতিকে এই দুয়োটা কথাই মাৰাত্মক হৈ যাব পাৰে যদি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ৰাপ আছে ৰাপখিনিৰ ওপৰত গুৰুত্ব নিদিয়াকৈ উপৰুৱাকৈ পৰামৰ্শ দিবলৈ তেওঁলোকে আৰম্ভ কৰে। মেট্ৰিকত আচলতে লাভ কৰা নম্বৰ কেইটাই এটা বিষয়ৰ ওপৰত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ পাৰদৰ্শিতাক নুবুজায়। তাৰ লগত মানুহৰ ৰাপৰ কথা আছে। এনেকুৱা ছাত্ৰ ছাত্ৰী আছে কোনো ভাল শিক্ষাগুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰাৰ বাবে টিউচন আদি লৈ তেওঁলোকে বিজ্ঞান শাখাত বা বিজ্ঞান বিষয়টোত বা গণিত বিষয়ত তেওঁলোকে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰে। কিন্তু সেই বিজ্ঞান বা গণিতৰ যিটো কিৰা বুলি কোৱা হয় হিন্দীত, সেইটো তেওঁলোকৰ ভিতৰৰ পৰা আছে নাই, অভিভাৱকসকলে মাজে মাজে ভুমুকিয়াই চোৱাটো উচিত। এনেকুৱা হৈ যায় বহু অভিভাৱকে শিক্ষক হিচাপে আমালৈ ফোন কৰে যে আমাৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পাইছে, তাক ছায়েন্সতে দি দিওঁ বুলি ভাবিছো। কিন্তু ব্যক্তিগতভাৱে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ লগত মই বহু সময় থাকো, কথা বতৰা পাতো, তাহাঁতৰ মনৰ ভাৱবোৰ বুজি পাবলৈ চেষ্টা কৰোঁ। গতিকে মই বুজি পাওঁ যে সেই ছাত্ৰজন আচলতে কলা শাখাৰ কাৰণে উপযোগী নে বিজ্ঞান শাখাৰ কাৰণে উপযোগী। আপোনালোকে এই ভুলটো কিন্তু কেতিয়াও নকৰিব। ছাত্ৰ ছাত্ৰীয়ে যদি কলা শাখাত পঢ়িবলৈ বিচাৰে তেওঁলোকৰ সৈতে আপোনালোকে এইকেইদিন আলোচনা কৰক। ধৰি লওক আপুনি বহুত বেছিকৈ নাজানে, পৰামৰ্শ দিব বা নোৱাৰে, সেইখিনি কথা ইমান বুজি নাপায়, তেতিয়া আপুনি জনা মানুহৰ পৰামৰ্শ লওক যে ছাত্ৰজন আচলতে কলা শাখাৰ কাৰণে উপযোগী নে বিজ্ঞান শাখাৰ কাৰণে উপযোগী নে বাণিজ্য শাখাৰ কাৰণে উপযোগী। কমাৰ্চৰ ক্ষেত্ৰতো কিন্তু একেটাই ঘটে। বহু ছাত্ৰ ছাত্ৰী দেখা পাওঁ যিসকলে গণিত বিষয়টো বৰ ভাল নাপায় বা হিচাপ নিকাচ কৰি বৰকে ভাল নাপায়, তেওঁলোকক নি জোৰ জবৰদস্তি বিজ্ঞান বা বাণিজ্য শাখাত নাম লগাই দিয়ে। গতিকে এইটো ভুল আপোনালোকে মুঠেও নকৰিব। অন্ততঃ যদি আগতে কেতিয়াবা কৰিছিলো আপোনাৰ ডাঙৰ সন্তানক লৈ, এই বৰ্তমান আজিৰ তাৰিখত যি ৰিজাল্ট দিছে সেইসকল ছাত্ৰ ছাত্ৰী বা সেইখিনি সন্তানক লৈ আপোনালোকে সেই ভুলটো নকৰিব। সিহঁতৰ আগ্ৰহ পথ সিহঁতক সুধিব, সিহঁতৰ সৈতে আলোচনা কৰিব। সিহঁতৰ সৈতে আলোচনা কৰি যদি আপুনি একো ধৰিব নোৱাৰে তেতিয়াহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ
ল'ব। চ' কথাকেইটা আছিল ইমানকেইটাই। মোক সাধাৰণতে আজিৰ দিনটোত বহুতেই ফোন কৰে যে আমাৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পাইছে, মই ছায়েন্সতে দি দিওঁ নেকি, কমাৰ্চতে দি দিওঁ নেকি, তেনেকুৱা। গতিকে সকলোৰে ফোন ধৰি থাকিবলৈকো অসুবিধা আৰু সকলোকে ব্যক্তিগতভাৱে উত্তৰ দি থাকিবলৈকো মোৰ হাতত ইমান সময় নাথাকে, যিহেতু কিবা কিবি কামত আমি ব্যস্ত হৈ থাকোঁ, আজৰিটো নাই। গতিকে এই ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ কাৰণে মই প্ৰেৰণ কৰিছোঁ, যাতে আপোনালোকে এটা সঠিক সিদ্ধান্ত ল'ব পাৰে। চ' থেংক ইউ ভেৰি মাছ। পুনৰবাৰ মই আজি কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী কৃতকাৰ্য হোৱা নাই তেওঁলোকলৈ আশীৰ্বাদ আছে, অহাবাৰ তেওঁলোকে ভালকৈ পাছ কৰিব আৰু আমাৰো নাম উজ্বলাই তুলিব বুলি আশা কৰিছোঁ। So thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.